ফ্ৰেন্ডছ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিলৈ স্বাগতম জনাইছোঁ থাম্বনেইল দেখি গম পাইছে চাগে আজি কোনটো বিষয়ত মই ভিডিঅ'টো বনাইছোঁ সৈনিক স্কুল গোৱালপাৰাত কেইটামান টিচিং আৰু নন টিচিং পোষ্টৰ ভেকেন্সি ওলাইছে সেই বিষয়ে আপোনালোকক আপডেট দিওঁ বুলি আহিলোঁ এইটো মই খুলি লৈছোঁ এটা অফিচিয়েল ৱেবছাইট আৰু ইয়াতে এই ভেকেন্সিৰ সাৰ্কুলাৰখন আহিছে এইটো হ'ল আমাৰ সৈনিক স্কুল গোৱালপাৰাৰ এড্ৰেছ এতিয়া আপোনালোকে ইয়াত ক্লিক হিয়াৰ ফৰ ডাউনলোডত আপলোড কৰি দিলে গোটেই পোষ্টকেইটা দেখা পাব পোষ্টকেইটা এপ্লাই কৰা লাষ্ট ডে হৈছে 22 জুলাইলৈকে আছে আৰু ইয়াতে 13টা আছে ডিফাৰেণ্ট টাইপ অফ ভেকেন্সিজ পোষ্টৰ কাৰণে ডিফাৰেণ্ট টাইপ অফ কোৱালিফিকেশ্যন লাগিব আৰু ইয়াতে গোটেই কোৱালিফিকেশ্যন ডিটেইলছখিনি চাৰ্কুলাৰখনত দিয়া আছে আপোনালোকে এবাৰ ভালকৈ পঢ়ি চাই ল'ব আৰু যি হিচাপে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মিট কৰে সেই হিচাপে আপোনালোকে এপ্লাই কৰিব পাৰিব যেহেতু ইয়াত বেলেগ বেলেগ পদ আছে সেইকাৰণে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনবিলাকো সেই পদ অনুযায়ী ল'ব মেট্ৰিক পাছ কৰাৰ পৰা একেবাৰে মাষ্টাৰ্ছ ডিগ্ৰীলৈকে কোৱালিফিকেশ্যন আছে আৰু এই কোৱালিফিকেশ্যনটো যদি টিচিং ষ্টাফ হয় তাৰ কাৰণে বেলেগ হ'ব আৰু বাকীবিলাক পদৰ কাৰণেও বেলেগ হ'ব আৰু যিহেতু সৈনিক স্কুলখন এখন বৰ্ডিং স্কুল হয় সেইকাৰণে তাত যদি আপোনালোকে চাকৰি পায় আপোনাৰ থকা খোৱা গোটেইখিনি তাতে হৈ যাব আৰু তাৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকে পে'মেণ্ট কৰিব নালাগে আৰু এইটো এটা খুব ভাল পৰিৱেশ যদি আপোনালোকে এলিজিবল হয় তেতিয়াহ'লে চাকৰিটোৰ কাৰণে এপ্লাই কৰি দিব প্ৰচিডিঅ'ৰ পোষ্ট গ্ৰেজুৱেট বা TGT টিচাৰ কম্পিউটাৰ টিচাৰ ট্ৰেইনাৰ ব্ৰেণ্ড মাষ্টাৰ ক্ৰাফ্ট ৱৰ্কশ্বপ ইনষ্ট্ৰাক্টৰ লেব এছিষ্টেণ্ট PEM PTI কাম মেট্ৰন ফিমেল মেছ মেনেজাৰ সিহঁতৰ কাৰণে ৰিটেন টেষ্ট হ'ব ডেমনষ্ট্ৰেশ্যন স্কিল আৰু ইণ্টাৰভিউ হ'ব আৰু LDC বা মেট্ৰন ৱাৰ্ড বয় কাৰণে ৰিটেন টেষ্ট স্কিল আৰু প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আৰু হৰ্চ ৰাইডিং ইনষ্ট্ৰাক্টৰৰ কাৰণে হৰ্চ ৰাইডিঙৰ ওপৰত তেখেতলোকে এটা টেষ্ট ল'ব আৰু এইটো এপ্লাই কৰা প্ৰচিডিউৰ হৈছে ইয়াতে যোনখন ফৰ্ম দিয়া আছে সেইখনত আপোনালোকে 200 টকাৰ এখন 300 টকাৰ ফৰ দ্য জেনেৰেল কেটেগৰী আৰু বাকী ST SC OBC কেটেগৰীৰ কাৰণে 200 টকাৰ এখন ডিমাণ্ড ড্ৰাফ্ট বনাই পেলাই প্ৰিন্সিপালছ সৈনিক স্কুল গোৱালপাৰা পেয়েবল এট দ্য ষ্টেট বেংক অফ ইণ্ডিয়া মৰ্নৈ আৰু এইটো কোডটো দিয়া আছে তাতে আপোনালোকে এখন ডকুমেণ্টছৰ লগত একেলগে এটা এনভেলপত ভৰাই লিখি পেলাই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ যিটো পোষ্টৰ কাৰণে লিখিছে সেইখিনি গোটেইখিনি 22 তাৰিখৰ ভিতৰত পোৱাকৈ আপোনালোকে পোষ্ট কৰি দিব লাগিব আৰু এইখন হ'ল এপ্লিকেশ্যন ফৰ্মখন মই আপোনালোকক খুলি দেখাই দিছোঁ এইখনতে আপোনালোকে ফিল কৰি পেলাই পঠিয়াব লাগিব আৰু এইটো অফলাইন এপ্লাই কৰিব লাগিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাবিছে যে মোৰ ভিডিঅ'সমূহ কাৰোবাক হেল্প কৰিব পাৰিব তেন্তে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ